প্ৰেছ ৰিলিজ আছে দেই। কালি যেটো ইকনমিক সাৰ্ভে ৰিপৰ্ট ওলাইছে আসাম 2021 সেই ৰিপৰ্টটোৰ ওপৰত মোৰ বক্তব্য আছে। মই আপোনালোকক ক'ব পৰা হলোনে? কালি অসম বিধানসভাত অসমৰ ইকনমিক সাৰ্ভে অৰ্থনৈতিক সমীক্ষা 2020-2021 যি ৰিপৰ্ট প্ৰকাশ কৰা হৈছে সেই সম্পৰ্কত আমাৰ ৰাইজৰ দলৰ বক্তব্য প্ৰকাশ কৰিব খুজিছোঁ। মই আপোনালোকক জনাব খুজিছোঁ যে যোৱা ৰাতি আমি ইকনমিক সাৰ্ভে আসাম 2020-21 সেইখন পঢ়িছিলোঁ। আমাৰ যি টিম আছে ৰাইজৰ দলৰ সেই টিমে এটোৰ ওপৰত গৱেষণা কৰিছিলে আৰু সেই গৱেষণাৰ ভিত্তিত কালি যি অৰ্থনৈতিক সমীক্ষাৰ প্ৰকাশ পালে সেই সমীক্ষাৰ ওপৰত আমাৰ বক্তব্য প্ৰদান কৰিব খুজিছোঁ। আপোনালোক সকলোৱে জানে যে কালি যিটো অৰ্থনৈতিক সমীক্ষা প্ৰকাশ পালে সেই সমীক্ষাই যি চিত্ৰ অৰ্থনীতিৰ যি চিত্ৰ দেখুৱাই দিয়ে সেই চিত্ৰৰ ওপৰত ভিত্তি কৰি আজি বাজেট উত্থাপন কৰা হয়। যিবিলাক ক্ষেত্ৰত অসমৰ অৰ্থনৈতিক অৱস্থা বেয়া বুলি প্ৰকাশিত হয়, বিকাশৰ হাৰ কম বুলি প্ৰমাণিত হয়, সেইবিলাক ক্ষেত্ৰতে বাজেটত বেছিকৈ ধন ধৰা হয়। গতিকে ইকনমিক সাৰ্ভে আসাম 2020-21 কি কথা কৈছে মই আপোনালোকৰ সন্মুখত মোৰ বক্তব্যখিনি প্ৰকাশ কৰিব খুজিছোঁ। ইকনমিক সাৰ্ভে আসাম 2020-21 আটাইতকৈ যেটো আমাৰ কাৰণে এলাৰ্মিং আটাইতকৈ চিন্তনীয় যেটো দিশ উদঙাই দিছে হেতু হল যে যোৱা সময়খিনিত অৰ্থাৎ যি সময়ত এই ইকনমিক সাৰ্ভেটো তৈয়াৰ কৰা হৈছে 2019-20 সেই বৰ্ষটোত অসমৰ গড় জনমূৰি আয় ভাৰতৰ গড় জনমূৰি আয়তকৈ সাংঘাতিক ধৰণে হ্ৰাস পাইছে। কেনেকৈ হ্ৰাস পাইছে? ভাৰত আৰু অসমৰ এই গড় জনমূৰি আয় পাৰ কেপিটা ইনকাম এই পাৰ্থক্যটো কিমান দেখুৱাইছে জানেনে? এই পাৰ্থক্যটো হ'ল ইন কাৰেণ্ট প্ৰাইচেছ অৰ্থাৎ চলিত মূল্যত এই পাৰ্থক্যটো হ'ল 43,468 টকা আৰু ইন কনষ্টেণ্ট প্ৰাইচেছ অৰ্থাৎ স্থিৰ মূল্যত ইয়াৰ পৰিমাণটো হ'ল 32,158 টকা। অৰ্থাৎ আজিৰ চলিত মূল্যত অসমৰ এজন মানুহৰ উপাৰ্জন গড় উপাৰ্জন ভাৰতৰ এজন মানুহৰ গড় উপাৰ্জনতকৈ 43,468 টকা কম। মই ৰিপিট কৰিছোঁ, কালি যেটো ইকনমিক সাৰ্ভে প্ৰকাশ পালে 2020-21 তাত পোৱা তথ্য অনুসৰি টেবুল 3.9 পেজ নম্বৰ 41ত পোৱা তথ্য অনুসৰি অসমৰ এজন মানুহৰ গড় জনমূৰি আয় চলিত মূল্যত ভাৰতৰ এজন মানুহৰ গড় জনমূৰি আয়তকৈ 43,468 টকা কম। একেবাৰে সহজভাৱে ক'বলৈ গ'লে আজিৰ দিনটোত অসমৰ মানুহে ভাৰতৰ এজন যিকোনো মানুহতকৈ গড়ে 43,468 টকা কমকৈ উপাৰ্জন কৰে। এইটো বহুত ডাঙৰ ঘটনা। এই পাৰ্থক্য কেৱল 2019-20 বৰ্ষতে হোৱা নাই, 2011-12 বৰ্ষৰ পৰা এই পাৰ্থক্য লাহে লাহে বৃদ্ধি পাই আহি আছে। কমা নাই দেই, বৃদ্ধি পাই আহি আছে। কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্যকালতো বৃদ্ধি পাইছিলে আৰু বিজেপি চৰকাৰৰ 2016-17 চনৰ পৰা এই বৃদ্ধিটো ইয়াতকৈ বেছিকৈ পাবলৈ ধৰিলে। মই আপোনালোকক ক'ব খুজিছোঁ 2011-12 চনত এই পাৰ্থক্য আছিল 22,320 টকা, চলিত আৰু স্থিৰ মূল্য দুয়োটাতে 22,320 টকা। অৰ্থাৎ 2011-12 চনত অসমৰ এজন মানুহে ভাৰতৰ এজন যিকোনো মানুহতকৈ গড়ে
22,320 টকা কমকৈ উপাৰ্জন কৰিছিলে, বছৰত সিমান টকা কমকৈ উপাৰ্জন কৰিছিলে। 2011-12 চনৰ পৰা 2019-20লৈকে এই চলিত মূল্যত অসম আৰু ভাৰতৰ এজন মানুহৰ গড় জনমূৰি আয় 95% গেপ বৃদ্ধি পাইছে, পাৰ্থক্য বৃদ্ধি পাইছে। চলিত মূল্যত আমাৰ এই পাৰ্থক্যটো 95%লৈ বৃদ্ধি পাই গৈছে, 95%। ইমান ডাঙৰ এটা চিন্তনীয় বিষয় যে 2011-12 চনৰ পৰা 2019-20 চনলৈকে আমাৰ চলিত মূল্যত কাৰেণ্ট প্ৰাইচেছত কি হৈছে যে আমাৰ গড় জনমূৰি আয় 95% পাৰ্থক্যই দেখা দিছে। আনহাতে স্থিৰ বা কনষ্টেণ্ট প্ৰাইচত এই পাৰ্থক্য 44%লৈ বৃদ্ধি পাইছে। কনষ্টেণ্ট বা স্থিৰ মূল্যত এজন ভাৰতীয় মানুহৰ আয় আৰু এজন অসমীয়া মানুহৰ আয়ৰ মাজত 44% আৰু চলিত মূল্যত যদি আমি চাওঁ যাক কাৰেণ্ট প্ৰাইচেছ বুলি কয়, সেই মূল্যত 95% আমাৰ মাজত পাৰ্থক্য আছে ইনকামৰ, গড় জনমূৰি আয়ৰ। কিয় ভাৰতৰ সৰ্বভাৰতীয় গড় জনমূৰি আয়তকৈ অসমৰ মানুহৰ গড় জনমূৰি আয় এনেকৈ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে? আসাম ইকনমিক ছাৰ্ভেৰ মতে কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ শোচনীয় ভূমিকাই এই গড় জনমূৰি আয় হ্ৰাসৰ বাবে যথেষ্ট জগৰীয়া। ভাৰতৰ এজন মানুহৰ গড় জনমূৰি আয়তকৈ অসমৰ এজন মানুহৰ গড় জনমূৰি আয় যে ক্ৰমান্বয়ে কমি আহিছে, তাৰ কাৰণে মূল জগৰীয়া এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ, অৰ্থাৎ কৃষি আৰু আনুষংগিক খণ্ডৰ উৎপাদন বা বিকাশ ক্ৰমান্বয়ে হ্ৰাস হৈ অহাটো, বা যি পৰিমাণে বৃদ্ধি পাব লাগিছিলে সেই পৰিমাণে বৃদ্ধি নোহোৱাটো। কৃষি আৰু আনুষংগিক ক্ষেত্ৰত GDPS 19% পৰা 15%লৈ হ্ৰাস পাইছে। টেবুল নম্বৰ 3.4, পেজ নম্বৰ 37। কালি প্ৰকাশ পোৱা আসাম ইকনমিক ছাৰ্ভে মতে অসমৰ কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ GDPS গ্ৰছ ডমেষ্টিক প্ৰডাক্ট যিটো, সেই গ্ৰছ ডমেষ্টিক প্ৰডাক্ট সেইটো কি হৈছে 19%ৰ পৰা, আগতে 19% আছিলে, সেইটো 15%লৈ হ্ৰাস পাই গৈছে। অৰ্থাৎ কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ আয় আমাৰ ক্ৰমান্বয়ে হ্ৰাস পাই অহা দেখা গৈছে। গতিকে এতিয়া বাজেটত মূল কথাটো কি হ'ব? বাজেটত মূল কথাটো হ'ব যে কৃষিৰ আয় কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত আঁচনি লোৱা, কৰ্ম আঁচনি গ্ৰহণ কৰা। এতিয়া বাজেটত সেই আঁচনি গ্ৰহণ কৰে নে নকৰে, আজি সেই কথাটো আমি অলপ সময়ৰ পাছত জানিবলৈ পাম। কৃষি ক্ষেত্ৰত গ্ৰ'থ ৰেট বা সমৃদ্ধিৰ হাৰ বা বিকাশৰ হাৰ 19-20 চনত 2.35%তে ৰৈ গ'ল। টেবুল নম্বৰ 3.5, পেজ নম্বৰ 38। কৃষি ক্ষেত্ৰত আমাৰ অসমৰ বিকাশৰ হাৰ 2019-20 বৰ্ষত কেৱল 2.35%তে ৰৈ গ'ল। বিকাশ যিমান হ'ব লাগিছিলে নহ'ল, মাত্ৰ সেই বিকাশৰ হাৰ 2.35%, আৰু সেইটো লিখা আছে টেবুল নম্বৰ 35, পেজ নম্বৰ 38ত। শস্যৰ ক্ষেত্ৰত ক্ৰপৰ বৃদ্ধি মাত্ৰ হৈছে 1.8%। এইটো খুব গুৰুত্বপূৰ্ণ। আমাৰ শস্য ক্ৰপ সেইটো ক্ষেত্ৰত আমাৰ বৃদ্ধি হৈছে মাত্ৰ 1.8%, আৰু পশুধন বা লাইফ ষ্টকৰ বৃদ্ধি হৈছে মাত্ৰ 0.69%। 0.69% পশুধনৰ ক্ষেত্ৰত বৃদ্ধি পাইছে ইনকাম, বিকাশ বৃদ্ধি পাইছে, আৰু শস্যৰ ক্ষেত্ৰত বিকাশ বৃদ্ধি পাইছে মাত্ৰ 1.8%, যাৰ ফলস্বৰূপে কৃষি ক্ষেত্ৰত আমাৰ যিটো আয় বৃদ্ধি হ'ব লাগিছিলে সেই আয় সেইমতে বৃদ্ধি হোৱা নাই। গ্ৰ'থ বা বিকাশৰ হাৰ নিম্ন হোৱা আৰু নিম্ন মূল্য সংযোজন বা ভেলু এডিশ্যনে জনমূৰি আয় বৃদ্ধিত বাধা দিছে। খুব ইম্পৰ্টেণ্ট কথা, মই ৰিপিট কৰিছোঁ সেইকাৰণে, যে বিকাশৰ হাৰ নিম্ন হোৱা আৰু নিম্ন মূল্য সংযোজন, গ্ৰ'থ ৰেটটো কমি যোৱা আৰু ভেলু এডিশ্যন কৰিব নোৱাৰাৰ কাৰণে, অৰ্থাৎ আপোনাৰ যদি আমি বিলাসী উৎপাদন কৰিছোঁ তাৰ পৰা আচাৰ তৈয়াৰ কৰিব নোৱাৰাৰ কাৰণে, ভেলু এডিশ্যন যিটো কয়, ভেলু এডিশ্যন কৰিব নোৱাৰাৰ কাৰণে জনমূৰি আয় বৃদ্ধিত বাধা দিছে বুলি প্ৰকাশ পাইছে। গতিকে এই দুয়োটাতে বাজেটত গুৰুত্ব দিব লাগিব আৰু লক্ষ্য নিৰ্ধাৰিত কৰ্ম আঁচনি ল'ব লাগিব। বাজেটে সেই ক্ষেত্ৰত কি ভূমিকা ল'ব সেইটো অতি চাবলগীয়া দিশ হ'ব।
আজিৰ দিনটোত জনমূৰি আয় আপোনাক কৈছোঁ যে কাৰেণ্ট প্ৰাইচ বা চলিত মূল্যত আগতকৈ যোৱাবাৰতকৈ 43,468 টকা কম হ'ল আৰু কনষ্টেণ্ট প্ৰাইচত মানে গেপ আছে ভাৰততকৈ মানে হেৰিটো যদি কৈ দিওঁ তেতিয়াহ'লে ইনকামটো টোটেল ইনকামটো যদি কওঁ তেতিয়াহ'লে ভাৰতত কাৰেণ্ট প্ৰাইচত 90,758 টকা অসমত কাৰেণ্ট প্ৰাইচত 90,758 টকা আৰু ভাৰতত 1,34,226 টকা। এজন ভাৰতীয় মানুহৰ আজিৰ দিনটোৰ আয় মানে বছৰি হোৱা যিটো উপাৰ্জন সেই উপাৰ্জনটো হ'ল 1,34,226 টকা আৰু অসমৰ এজন মানুহৰ চলিত মূল্যত এইটো 90,758 টকা। আনহাতে পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত বা গড় জনমূৰি আয়ৰ ক্ষেত্ৰত একেটাই কনষ্টেণ্ট প্ৰাইচত যদি মই দেখুৱাওঁ তেতিয়াহ'লে অসমৰ মানুহ এজনৰ কনষ্টেণ্ট প্ৰাইচ বা স্থিৰ মূল্যত আজিৰ দিনটোত ইনকাম হ'ল বছৰি 62,796 টকা 62,796 টকা আৰু ভাৰতৰ এজন মানুহৰ আজিৰ দিনটোত মানে স্থিৰ মূল্যত গড় জনমূৰি আয় হ'ল 94,954 টকা 94,954 টকা। কথাটো ধৰিব পৰা হ'ল নহয় জানো? 94,954 টকা। এতিয়া মই নেক্সটলৈ যাব খুজিছোঁ। এতিয়া যাব খুজিছোঁ ইকনমিক সাৰ্ভেৰ ৰিপৰ্টে সাৰ্ভিস সেক্টৰ বা সেৱাখণ্ডৰ দুখ লগা আৰু চিন্তাজনক প্ৰতিচ্ছবি দাঙি ধৰিছে। ভাৰতৰ সমৃদ্ধিৰ মূল ক্ষেত্ৰই হ'ল সেৱাখণ্ড। গোটেই ভাৰতবৰ্ষত মানুহে আমাৰ ভাৰতবৰ্ষত যে বিকাশ হৈছে কিছু পৰিমাণে যে অলপ আগবাঢ়ি গৈছে তাৰ মূল খণ্ডটোৰ নাম সাৰ্ভিস সেক্টৰ বা সেৱাখণ্ড। অসমৰ সমৃদ্ধিৰ মূল খণ্ডও আচলতে সেৱাখণ্ডই আৰু সম্ভাৱনাও আছে আটাইতকৈ বেছি সেৱাখণ্ডতে। কিন্তু ইকনমিক সাৰ্ভে 2020-21 মতে 2019-20 বৰ্ষত অসমৰ সেৱাখণ্ডৰ বিকাশ কেৱল 4.48%হে। টেবুল 3.7 পেজ 39। সেৱাখণ্ডৰ বিকাশ বেলেগ বেলেগ হ'ব লাগে, বহুত ওপৰলৈ যাব লাগে। কিন্তু আজিৰ দিনটোত আমাৰ কালিৰ যিটো ইকনমিক সাৰ্ভেৰ ৰিপৰ্ট ওলালে সেই ৰিপৰ্টৰ মতে ইকনমিক সাৰ্ভেৰ মতে অসমৰ সেৱাখণ্ডৰ বিকাশ 2019-20 বৰ্ষত 4.48%হে মাত্ৰ। বাণিজ্যৰ ক্ষেত্ৰত বিকাশৰ হাৰ কিমান? ট্ৰেড বাণিজ্যৰ ক্ষেত্ৰত অসমৰ বিকাশৰ হাৰ 2.45%। ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত পৰিবহণৰ ক্ষেত্ৰত বিকাশৰ হাৰ 0.65%। ৰিয়েল ইষ্টেটটোক মই অসমীয়াত কি ক'ব লাগে নাজানো। নিৰ্মাণ খণ্ডটো নহ'ব, ৰিয়েল ইষ্টেট মানে কি হ'ব? ৰিয়েল ইষ্টেট বুলিয়ে মই কৈছোঁ। ৰিয়েল ইষ্টেটত অসমৰ বিকাশৰ হাৰ 2.18%। 2019-20 বৰ্ষত 2.18%। অৰ্থাৎ এই তিনিওটা খণ্ডতে মই আপোনালোকক ইতিমধ্যে দেখুৱাই আহিলোঁ কৃষি ক্ষেত্ৰত কেনেকুৱা নিম্ন, সাৰ্ভিস সেক্টৰত অৰ্থাৎ সেৱাখণ্ডত কেনেকুৱা নিম্ন, তাৰপাছত এতিয়া দেখুৱালোঁ ট্ৰেডৰ বা বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা নিম্ন, ট্ৰান্সপৰ্ট বা পৰিবহণৰ ক্ষেত্ৰত কেনেকুৱা নিম্ন আৰু ৰিয়েল ইষ্টেটৰ ক্ষেত্ৰত কিমান নিম্ন মই এটা এটাকৈ আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলোঁ। বাণিজ্য, ট্ৰেড, পৰিবহণ, ট্ৰান্সপৰ্ট আৰু ৰিয়েল ইষ্টেটতে 80% সেল এমপ্লয়েড আত্মনিয়োজিত হোৱা মানুহবিলাকে আত্মনিয়োজিত হয় 80% মানুহে। এই যে সেল্ফ এমপ্লয়েডবিলাক চাকৰি য'ত পায় মানুহে নিজে নিজে যে নিজৰ ইনকামটো গোটাই লয়, চৰকাৰে একো নকৰে, সেইটো ক্ষেত্ৰত 80% মানুহে সেল্ফ এমপ্লয়েড হয় ক'ত? এই তিনিটা ক্ষেত্ৰত বাণিজ্য, পৰিবহণ আৰু ৰিয়েল ইষ্টেটত। গতিকে এই তিনিওটা খণ্ডৰ মুজুৰা মৰা অৱস্থাই গোটেই ৰাজ্যখনৰ অৰ্থনীতি দুৰ্বল কৰি পেলাব। এইটো বৰ চিন্তনীয় দিশ আৰু অসমৰ বাজেটত এই তিনিওটা খণ্ডৰ বিকাশৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব আজিৰ বাজেটেহে সেইটো প্ৰমাণ কৰিব। বাণিজ্য, পৰিবহণ আৰু ৰিয়েল ইষ্টেট খণ্ডৰ আৰু সেৱা খণ্ডৰ বিকাশৰ স্থবিৰতাই সমগ্ৰ ৰাজ্যখনৰ অৰ্থনীতি সংকোচন কৰি আনিছে বা কৰি আনিব। এই তিনিওটা অৰ্থাৎ বাণিজ্য, পৰিবহণ আৰু ৰিয়েল ইষ্টেট যোগ সেৱা খণ্ড মুঠ 4টা খণ্ডৰ বিকাশৰ বাবেও বাজেটত বিশেষ মনোযোগ দিব লাগিব।
কোভিড পৰিস্থিতি বা লকডাউনৰ ধ্বংসাত্মক অৰ্থনৈতিক প্ৰৱণতাক বাধা দিবলৈ বাজেটত কি দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেইটো হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। যদিও 2019-20 বৰ্ষৰ এই বিকাশৰ হাৰবিলাকৰ কথা কোৱা হৈছে, কিন্তু আপোনালোকে আমি সকলোৱে জনা দৰকাৰ যে কোভিডে কিন্তু এই বিকাশটো এতিয়া সম্পূৰ্ণৰূপে স্তব্ধ বা পূৰা নিগেটিভ কৰি পেলালে। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত তৈয়াৰ হোৱা এইবাৰৰ যিখন বাজেট আজি যিখন প্ৰকাশ পাব, সেই বাজেটে কোভিড পৰিস্থিতি আৰু লকডাউনৰ পাছৰ পৰিস্থিতিক মানুহৰ যি অৰ্থনৈতিক দুৰৱস্থা সেইটোক ত্বৰান্বিত কৰিবৰ কাৰণে, সেইটোক ভাল কৰিবৰ কাৰণে, আগতকৈ আকৌ মানুহবিলাকৰ অৱস্থা উন্নত কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো আটাইতকৈ লক্ষণীয় হ'ব। আৰু অলপ সময়ৰ পাছত প্ৰকাশ হোৱা বাজেটে সেই কথাটো প্ৰমাণ কৰিব। বাজেট যেতিয়া প্ৰকাশ হ'ব তাৰ পৰৱৰ্তী সময়ত কোনোবা এটা দিনত আকৌ মই আপোনালোকৰ লগত এনেকৈ কথা পাতিম। ধন্যবাদ।